But still we are considering it's a great blessings for us. অসমৰ চিফ মিনিষ্টাৰে বাৰ আমাৰ ইউনিভাৰ্চিটিৰ নাম লৈছে, খুব ভাল লাগিছে। তেওঁ আমাৰ ইউনিভাৰ্চিটিৰ নাম লোৱা মানে আমাৰ শিক্ষাৰ্থী, আমাৰ টিচাৰে দুটা বস্তু, এটা হ'ল যে ইমান এজন ডাইনামিক চিফ মিনিষ্টাৰ, আমাৰ চিফ মিনিষ্টাৰ কৰ্মী, উদ্যমী, তেওঁ আমাৰ ইউনিভাৰ্চিটিৰ নাম লৈছে, এটা ভাল কথা। 2 নম্বৰটো হ'ল যে কিবা ভুল কৰিছোঁ নেকি, কিবা আমাৰ ডিফেক্ট আছে নেকি। সেইকাৰণে আমি এটা কমিটি বনাইছোঁ, কমিটিয়ে এইখিনি চাব। আমি মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ লগতো মই কথা পাতিছোঁ, তেওঁ কৈছোঁ যে এনেকুৱা ইছ্যুবিলাক ওলাই আছে, আমাক অলপ গাইড কৰক। তেওঁ আমাক এটা ছাজেশ্যন দিছে, হক চাব ইউ ফ'কাছ অন ইয়ৰ দি এজেণ্ডা হুইচ ইজ এডুকেশ্যন এণ্ড ৰিচাৰ্চ। উই এজ এ মেঘালয় উই ফিল প্ৰাউড অফ দ্য USTM। নিশ্চয় আমাৰ কিবা ভুল থাকিব পাৰে, পানী কেনেকৈ গৈছে কি নাই। আজি বহুত মানুহ আহিছিলে শ্বিলঙৰ পৰা, তেওঁলোকে যেতিয়া শুনিছে যে এইটো বস্তু অসমত মিডিয়াত চলি আছে, তেওঁলোকে আহিছিলে বিচাৰি তেওঁলোকে আহি পেলাই দেখিলে ড্ৰেইন শুকাই আছে, ড্ৰেইনত কোনো পানীয়ে নাই। তো আমি দুটা ড্ৰেইন দেখাইছোঁ, মই কৈছোঁ হা ঠিক আছে, এই ড্ৰেইন দুটা আমি চাইণ্টিফিকেলি ড্ৰেইনবিলাক আমাৰ ডেভেলপ কৰা আছে। এভৰি ড্ৰেইন হেজ বিন কাভাৰ্ড বাই লেয়াৰ্ছ। চ' এইখিনি আমি কেলকুলেশ্যন কৰি কৈছোঁ, আমাৰ যেতিয়া ইমান হেভি বৰষুণ হয়, ইয়াৰ পিছত আমাৰ ড্ৰেইনৰ পৰা পানী ৰাস্তাত কেতিয়াও নাহে। চ' প্ৰব্লেম হৈছে কি, আমাৰ যিমানে কাম কৰা হয় ৰোডৰ, আমি চাইণ্টিফিকেলি খালি ৰোডটো কমপ্লিট কৰি পেলাই আমি আঁতৰি যাওঁ, আমি ড্ৰেইনৰ ওপৰত আমি কেতিয়াও এটেনশ্যন দিওঁ। আৰু যেতিয়া এনেকৈ পিচ কৰা বস্তুবিলাক ৰাস্তাবিলাক থাকে, যেতিয়া পানী যায় আৰু তাৰ ওপৰত গাড়ী যায়, ৰাস্তাবিলাক ভাঙি যায়। তো এই মই ভাবোঁ যে ইন ফিউচাৰ আমি পানীটো আৰু কেনেকৈ আমাৰ, যদিও আমাৰ নেচাৰেল হাৰ্ভেষ্টিং আছে, আমাৰ ৱাটাৰ ৰিজাৰ্ভৰ আছে, আৰু আমি আজিও মই ভিজিট কৰিছোঁ বিভিন্ন জেগাত, যেহেতু হিল ইজ আপ ডাউন, we can accumulate water in any places and this water can be reutilized and that is something যিকোনো এক্ৰেডিটিং এজেঞ্চিয়ে বিচাৰে যে আপুনি ইভেন আমাৰ প্ৰতিটো বিল্ডিঙত, কেইটামান বিল্ডিং বাদ দি পেলাই প্ৰতিটো বিল্ডিঙত আমি গ্ৰাউণ্ড ৱাটাৰ ৰিচাৰ্জিং আমি কৰোঁ, ওপৰৰ পানীখিনি আমি তলত ইনজেক্ট কৰি পেলাই ভিতৰত সোমাই দিওঁ পানীখিনি, সেইটো আছে। অলদো উই হেভ এ ছাফিচিয়েণ্ট গ্ৰাউণ্ড ৱাটাৰ। তো ৱাটাৰ ৰিজাৰ্ভাৰখিনি আৰু চাইণ্টিফিকেলি আমি প্ৰমোট কৰিব বিচাৰিছোঁ, যাতে উই কেন ইউটিলাইজ অল ছাচ কাইণ্ড অফ ডেভেলপমেণ্ট। ৱাটাৰটো লাগি থাকে, কনষ্ট্ৰাকশ্যনত লাগি থাকে। আজিলৈকে আমি তলৰ পানী ইউজ কৰা নাই কনষ্ট্ৰাকশ্যনত, চব আমাৰ ৱাটাৰ ৰিজাৰ্ভাৰ আছে নহয়, তাৰ পৰা ডাইৰেক্টলি আমি পাইপ দি টানি দিওঁ, আমাৰ ইমান ইউজ হৈ থাকে। চ' মই ভাবোঁ যে অসমৰ মানুহটো মেক্সিমাম গৈছে, গুৱাহাটীৰ মানুহ মেক্সিমাম আমাৰ ইয়াতে ভিজিট কৰিছে, যিখিনি যোৱা নাই তেওঁলোক ইউনিভাৰ্চিটিত আহক। আমাৰ ইয়াতে গেইটত কোনো এণ্ট্ৰি পইণ্ট নাই, কোনো ছিগনেচাৰ মাৰিব নালাগে, আমাৰ ছিকিউৰিটি সদায় গেইট খোলা ৰাখে। এনিবডি কেন কাম, এনিবডি কেন চি এণ্ড গিভ এ